হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকক দেখাব লৈছোঁ AIG হায়দৰাবাদৰ AIG হস্পিটেলৰ অকণমান দৃশ্য। তো আমি মেইনলি গৈছিলোঁ হায়দৰাবাদলৈ অলপ ট্ৰিটমেণ্টৰ কাৰণে। হায়দৰাবাদৰ AIG হস্পিটেলখন মেইনলি ৱৰ্ল্ডৰ ভিতৰত ফেমাছ গেছৰ প্ৰব্লেমৰ কাৰণে, গেষ্ট্ৰলজিৰ কাৰণে এইখন এখন বিখ্যাত হস্পিটেল। ৱৰ্ল্ডৰ বিভিন্ন জেগাৰ পৰা মানুহ আহে। এয়া আমি AIG লৈ সোমাই গৈ আছোঁ। এয়া মই গৈ থাকোঁতে ভিডিঅ' কৰিছিলোঁ AIG ফ্ৰণ্টৰখিনিৰ পৰা। এয়া লেফ্ট হেণ্ড ছাইডে আমি গৈ আছোঁ আৰু AIGখন আছে ৰাইট ছাইডে, ৰাস্তাটোৰ ৰাইট ছাইডে। এয়া ইমান ধুনীয়া, পৰিৱেশটো ধুনীয়া, পূৰা ফুল চুলবিলাক এনেকৈ সজাই ৰাখিছে ধুনীয়াকৈ, এটা ধুনীয়া পৰিৱেশ হয়। এয়া এইয়া ইফালেদি সোমাব লাগে এনেকৈ। লেফ্ট হেণ্ড ছাইডে হৈছে সোমোৱা গেটখন আৰু ৰাইট ছাইডে আছে ওলাই অহা গেট। এয়া AIGখন মই দেখাইছোঁ। এই AIG লিখা আছে, ইয়াৰ লেফ্ট হেণ্ড ছাইডে এণ্ট্ৰি আছে, সেইফালেদি সোমাব লাগিব। এইফালেদি আমি সোমাই যাম। ইখনৰ পাছত সিখন, ইখনৰ পাছত ইখন গাড়ী আহিয়ে থাকে। তো কেয়াৰফুলি আমি সোমাই গ'লোঁ AIG ভিতৰত। লেফ্ট হেণ্ড ছাইডে সোমাই গৈ চেকিং আছে, চেকিঙৰ তাত ৰৈ দিয়া মাত্ৰকৈ টিটিকৈ শব্দ এটা, এয়া এণ্ট্ৰি শব্দ এটা হয়। এয়া তো আমি সোমাই গ'লোঁ। এয়া AIG ভিতৰৰ গোটেই হলটো চব, এই গোটেই হলটো এয়া ওপৰত AIG বুলি এনেকৈ গল্ডেন কালাৰৰ নাম লিখা আছে। এইটো হলটো AIG সোমাই প্ৰথম হলটো, ছেকেণ্ড হলটো এইটো। এয়াই হৈছে AIG আৰু ইয়াতে হ'ব আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আমি কাক দেখাম, কি কৰিম, সেইবিলাক প্ৰথমতেই এইবিলাক কম্পিউটাৰৰ এইবিলাক এয়া লিখা থাকে। এয়া চাওক, ছেল্ফ ৰেজিষ্ট্ৰেশ্যন লিখা আছে। ইয়াতে আপোনালোকে ক'ৰ পৰা আহিছে, আপোনাৰ বয়স কিমান, ডেট অফ বাৰ্থ, অসমৰ পৰা আহিছে নে ক'ৰ পৰা আহিছে, অসমৰ কোন ঠাইৰ পৰা আহিছে, সকলোবিলাক ইয়াত এণ্ট্ৰি কৰিব লাগিব। লগতে ফোন নাম্বাৰটো দিব লাগিব। এয়া মোৰ হাজবেণ্ডে কৰি আছে। মই ফাৰ্ষ্ট দেখাম। মোৰ অলপ গেছৰ প্ৰব্লেম আছে, তো গেছৰ কাৰণে মই ইয়াতে আহিছোঁ হায়দৰাবাদত মেইনলি। এয়া OTP আহিব মোবাইলত, তো OTPটো মাৰিব লাগিব। তাৰপিছতে ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি বুলি এটা মেছেজ আহে। এয়া মেছেজটো আহি গ'ল। এয়া তাৰপিছত আমি ইয়াতে আমাৰ তলত এতিয়া বৰ্তমান একো কাম নাই, আমি ওপৰলৈ যাব লাগিব ছেকেণ্ড ফ্ল'ৰলৈ। এয়া মই আৰু মোৰ হাজবেণ্ড গৈ আছোঁ ছেকেণ্ড ফ্ল'ৰত। ইয়াতে কোনো খোজকাঢ়িব মেলিব কোনো দৰকাৰেই নাই, ছিষ্টেমটো ধুনীয়া। ওপৰলৈ যাবলৈ খটখটি উঠি বগাই যাবলৈ কোনো দৰকাৰেই নাই, এনেকৈ যাব লাগে। তো মই পাছত আছোঁ, মোৰ হাজবেণ্ড আগত। মই অকণমানকৈ ভিডিঅ' কৰি আপোনালোকক দেখাইছোঁ। এয়া মানে AIGৰ এটা চমু আভাস মই আপোনালোকক দেখাব বিচাৰিছোঁ, যাতে আপোনালোকেও ভৱিষ্যতে যদি কেতিয়াবা AIG লৈ যায়, তো আমি কেনেদৰে গৈছিলোঁ, কি ছিষ্টেম, সেইটো মই অকণমানকৈ আপোনালোকক দেখাব বিচাৰিছোঁ। তো এয়া আমি পাই গ'লোঁ। এয়া চাওক, ৰাতিপুৱা 7টা বজাত আমি AIG পাইছোঁহি হস্পিটেল। তাতে ইমান লম্বা লাইন। এই মানুহজন হয় অসমৰ পৰাই গৈছে, শিৱসাগৰৰ। তেওঁ পাছতে মই ৰখিছোঁ আৰু মোৰ হাজবেণ্ড গৈছে কুপন ল'বলৈ। আমি যিটো মানে মোবাইলত আমাৰ যিটো টিকেট আহিছে তাৰ এগেইনষ্টত এটা কুপন দিব এতিয়া। তো মোৰ হাজবেণ্ড গৈছে কুপন ল'বলৈ আৰু মই ৰখি আছোঁ লাইনত। তাৰপিছত মই এয়া অকণমানকৈ ভিডিঅ' কৰিছিলোঁ। এফালে উঠি যাব পাৰি আৰু এফালে নামি আহিব পাৰি, ধুনীয়া ছিষ্টেম হয়। মানে ৱৰ্ল্ডৰ, মই কৈছোঁ নহয়, ৱৰ্ল্ডৰ বিভিন্ন জেগাৰ পৰা মানুহ আহে। মই যে বহুত মানুহ লগ পালোঁ, বাংলাদেশ, ডুবাই, কেলকাতা, বিহাৰ, চাউথ আফ্ৰিকাৰ মানুহো ইয়াতে বহুত আহে। ফৰেইন কাণ্ট্ৰিৰ মানুহো ইয়াতে আহে ট্ৰিটমেণ্টৰ কাৰণে। আৰু মেইনলি এইখন গেষ্ট্ৰলজিৰ কাৰণে ফেমাছ হয় AIG হায়দৰাবাদৰ নাৰ্ছিং হোম। আৰু কিন্তু বিভিন্ন ট্ৰিটমেণ্টো ইয়াতে হয়। AIG আছে, দুখন আছে। এইখন AIG নতুনখন একচুৱেলি গেছৰ কাৰণে বেছি ফেমাছ, আৰু এখন আছে সেইখন আপোনালোকৰ পেনকাইটিছৰ কাৰণে, সেইখন বেছি ফেমাছ। এয়া চাওক, দুটা আছে এনেকুৱা।
এই দুটা দি অহৰহ মানুহ এনি টাইম অহা যোৱা কৰিয়ে থাকে। বিভিন্ন মানুহ এই ফাৰ্ষ্ট মহলটোৰ পৰা আহি এইটো ছেকেণ্ড মানে এৰিয়াটো, তাতে মানুহবিলাক বহি থাকে। আমাৰতো কোনো তলত কাম নাই, আমি ওপৰলৈ উঠি গ'লোঁ। ওপৰত উঠি গৈ ইয়াতে ছিষ্টেমবিলাক কেনেকুৱা ক্লাষ্টাৰ, মানে A ক্লাষ্টাৰ, B ক্লাষ্টাৰ, C ক্লাষ্টাৰ, D ক্লাষ্টাৰ, H ক্লাষ্টাৰ, এনেকুৱা। তাৰমানে আপোনালোকক কৈ দিব, আপোনালোকক যেতিয়া কুপনটো এটা দিব ন, তাতে এটা টিকেট, কুপনটোৰ ওপৰতে এটা নাম্বাৰ লিখা থাকে। তো আপোনালোকক ক'ব যে আপোনালোক C ক্লাষ্টাৰত থাকক বা H ক্লাষ্টাৰত থাকক বা D ক্লাষ্টাৰত থাকক। মই দেখাব বিচাৰিছিলোঁ গেছৰ কাৰণে, তো মোৰ ডক্টৰজন আছে C ক্লাষ্টাৰত। তো মই C ক্লাষ্টাৰত গৈ ৱেইট কৰি আছোঁ ডক্টৰে কেতিয়া মাতিব। তো চিকিউৰিটিক মই সুধিলোঁ যে কেতিয়ালৈকে ডক্টৰ পাম। তেখেতে তেতিয়া ক'লে যে অনলাইন টিকেট কৰাও বহুত থাকে, তো সেইখিনিক আগতীয়াকৈ চান্স দিয়া হয়। আপোনাৰ প্ৰায় 2-3 ঘণ্টা আপুনি ৱেইট কৰিব লাগিব। তো আমি সেইটো কাৰণে 2-3 ঘণ্টা ৱেইট কৰি মই এইবিলাক ভিডিঅ' অকণমান কৰি আছোঁ। আৰু এয়া মোৰ কিটচেন বেবী। প্ৰথমবাৰ মানে মই আৰু হাজবেণ্ড গৈছিলোঁ, আৰু আমি হোটেলৰ ৰুমত মোৰ ফাদাৰ ইন ল আৰু মোৰ বেবী এণ্ড কিটচন মই থৈ গৈছিলোঁ। কিন্তু বহুত দেৰি হোৱাত আমি আকৌ সিহঁতক লৈ যাব লগা হ'ল, কাৰণ মোৰ ফাদাৰ ইন লও অলপ ট্ৰিটমেণ্ট তেওঁ দেখাব ন, তেওঁ কিছুমান হেল্থ ট্ৰিটমেণ্টৰ কাৰণে আহিছে, তো তেখেতকো দেখুওৱা হ'ব। তো এহেঁত দুটাক মোৰ ওচৰত ৰাখি মোৰ হাজবেণ্ড গ'ল মোৰ ফাদাৰ ইন লৰ মানে হাৰ্ট চেকৰ কাৰণে মানে তেখেতৰ ওচৰত গ'ল। এয়া চাওক মোৰ ডাঙৰ ল'ৰাটোত, সি মানে আমনিও পায় সিহঁতি। লাষ্টত মই দুইটা মোবাইল দি বহাই থৈ দিছোঁ। আৰু কিন্তু ডাঙৰ ল'ৰাই মোৰ এইকেইখনত উঠি খুব ভাল পালে। এবাৰ ওপৰলৈ গৈছে, এবাৰ তললৈ আহিছে, এবাৰ ওপৰলৈ গৈছে, এবাৰ তললৈ গৈছে। সেইটোৱে সিহঁতক লৈ যোৱাত সিহঁতি ভালো পাইছে, কিন্তু অলপ অসুবিধাও সৃষ্টি হয় হস্পিটেলত ল'ৰা ছোৱালী লৈ যোৱাটো, কিন্তু উপায় নাই, লৈ যাবলৈ বাধ্য আমি। এয়া চাওক মই ওপৰৰ 2nd ফ্ল'ৰৰ পৰা ভিডিঅ' কৰিছিলোঁ, কাৰণ মই ডক্টৰৰ কাৰণে প্ৰায় 3 ঘণ্টা ৱেইট কৰিছোঁ। 3 ঘণ্টাৰ পাছতহে মই ডক্টৰক দেখাব গৈছোঁ। মানে মই 7টাত গৈছোঁ নহয়, এইবিলাক কৰি মেলি 8:30মান বজাত মোৰ 8:30-9টামান বজাত মোৰ হৈ গ'ল। তাৰপিছত মই ডক্টৰক লগ পাইছোঁ প্ৰায় 12:30-1টামান বজাত। তাৰপিছত ডক্টৰক লগ কৰি মেলি দেখাই মেলি ডক্টৰে মোক ব্লাড টেষ্ট দিলে, বিভিন্ন ব্লাড টেষ্ট দিলে, আল্ট্ৰাচাউণ্ড দিলে, গেছৰ কাৰণে আহিছোঁ কাৰণে মেইনলি এণ্ডস্কপি কৰিব দিলে। মোৰ প্ৰথম দিনা মই যোনদিনা গৈছোঁ সেইদিনা মোৰ অল টোটেল ব্লাড টেষ্ট হৈ গ'ল, আৰু এণ্ডস্কপি কৰিলোঁ। ফাৰ্ষ্ট দিনা মোৰ অল টোটেল ব্লাড টেষ্ট আৰু এণ্ডস্কপি কৰা হৈ গ'ল। এই গোটেইখিনি কৰি আমি ঘূৰি আহিছোঁ ৰাতি 8টা বজাত, আৰু 8টা বজাত ঘূৰি আহিছোঁ আমি ৰুমলৈ। তো এইখিনি আমি ঘূৰি আহোঁতে অলপকৈ মই ভিডিঅ' কৰি আহি আছোঁ। আৰু ছেকেণ্ড দিনা মই আকৌ যাব লগা হৈছে। ৰাতিপুৱা 6টা বজাতে গৈছোঁ, মই ফাদাৰ ইন ল আৰু মই গ'লোঁ, কাৰণ আগদিনা মোৰ ডাঙৰ ল'ৰা আৰু সৰু ল'ৰাই বহুত আমনি কৰিলে, বহুত সিহঁতি মানে বহুত লঘোণে থকা নিচিনাও হ'ল, খোৱা বোৱা খেলি মেলি আমনি কৰিলে। তো ছেকেণ্ড দিনা আমি কি কৰিলোঁ, মোৰ হাজবেণ্ডে ৰখি দিলে ডাঙৰ ল'ৰা সৰু ল'ৰাৰ লগত, ফাদাৰ ইন ল আৰু মই গৈছোঁ, কাৰণ আমাৰ দুজনে আল্ট্ৰাচাউণ্ড আছে। তো সেইকাৰণে আমি দুজন 6টা বজাত গৈছোঁ। কিন্তু 6টা বজাত গৈও যে তাতে ইমানেই মানুহ, মানে 4:30মান বজাতে মোৰ মতে হস্পিটেলখনত মানুহ আহিবলৈ ষ্টাৰ্ট কৰে নেকি, মোৰ অনুমান, কাৰণ আমি 6টাত গৈ বহিবলৈ ছিট নাই আল্ট্ৰাচাউণ্ডৰ জেগাত, ইমানেই মানুহ। তো এয়া আমি আহি আছোঁ আমাৰ ৰুমলৈ বুলি। আমাৰ গলিটো হৈছে কাচ্চি গলি, হায়দৰাবাদৰ এটা AIG ফ্ৰণ্টৰ মানে লেফ্ট হেণ্ড ছাইডে থকা এটা ফেমাছ গলি, কাচ্চি গলি। আমি সেইটো গলিতে ৰুম লৈছিলোঁ। তো আহি আছোঁ আমি ৰুমলৈ বুলি। ৰাতিটো প্ৰায় 8:30 বাজিলে, আৰু 8টা বজাত এয়া মই ডাবৰ পানী খালোঁ। মোৰ হাজবেণ্ডে ক'লে তুমি ৰাতিপুৱাৰ পৰাতো একোৱেই খোৱা নাই, কাৰণ মই খালী পেটত গৈছোঁ। খালী পেটত গৈ মই ৰাতি 8টালৈকে মই মানে পানী চানী একোৱেই খোৱা নাই। তো তেখেতে ক'লে যে তুমি উল্টা পুল্টা বস্তু খোৱাতকৈ ডাব ওলাইছে, ডাবৰ পানীয়ে খাই দিয়া। তো মই বাটত আহোঁতে ডাবৰ পানী পূৰা এটা খাই দিছোঁ, আৰু খাই পেলাই আকৌ আমি এনেকৈ হোটেলত সোমালোঁ, কাৰণ কি ডাঙৰ ল'ৰা সৰু ল'ৰা আছে, শহু আব্বা আছে, তেওঁলোকে চাহ খোৱা নাই, একো খোৱা নাই। তো তেওঁলোকৰ কাৰণে, বাচ্চাকেইটাৰ কাৰণেও কিবাকিবি অলপ লৈ, লগতে আমি 3জনৰ কাৰণে চাহ লৈ হোটেলৰ পৰা এয়া আমি ৰুমৰ, এইটো এইফালে আমাৰ আছে ৰুমটো, মই আপোনালোকক দেখাম। এয়া আমাৰ ৰুমৰে দৃশ্য। এয়া
এইখিনি পিছে মই ৰাতিপুৱা কৰিছিলোঁ দেই, মই ইয়াত লগাইহে দিলোঁ। ৰাতিপুৱা দৃশ্যটো মই হোটেলৰ ৰুমৰ পৰা কৰিছিলোঁ। এইখিনি একদম ৰাতিপুৱা 4-5টা বজাৰ দৃশ্য হয় এইটো। এই হোটেলখনতে আমি আছিলোঁ, কচ্চিগুলি 5-6 মহলীয়া এখন হোটেল, আৰু আমি ৰুম পাইছিলোঁ ফাৰ্ষ্ট ফ্ল'ৰত। আমি এটা ডাঙৰ ৰুম লৈছিলোঁ, ডাবল বেডৰ এখন বিচনা, ছিংগল বেডৰ। এইটো হোটেলৰ কাউণ্টাৰটো হয়, মেনেজাৰ য'ত বহি থাকে। এইফালেদি এনেকৈ সোমাই যাব লাগে আমাৰ হোটেলৰ ৰুমটোলৈ বুলি। ফাৰ্ষ্ট ফ্ল'ৰত লিফ্ট আছে, কিন্তু ফাৰ্ষ্ট ফ্ল'ৰত আৰু আমি কিনো লিফ্টত উঠিম বুলি আমি লিফ্ট ইস্তেমাল কৰাই নহ'লে, খটখটি দিয়ে গ'লোঁ। এইফালেদি আহি ৰাইট চাইডে, এইফালে আহি ৰাইট চাইডৰ নাম্বাৰটো 105, কিন্তু আমাৰ ৰুমটো হৈছে 104। তো ৰুমৰ মোৰ কিটচেন বেবী, ডাঙৰ ল'ৰা আৰু সৰু ল'ৰা মস্তি। তো এয়াই আছিল মোৰ AIGৰ ভিডিঅ'টো।